নলবাৰীৰ চামতা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সজাগতা সভা কেইবাগৰাকীও সফল উদ্যোগীক সম্বৰ্ধনা চৰকাৰী ৰাজ সাহায্যযুক্ত ঋণপ্ৰাপ্ত উদ্যোগীক অনুমোদন পত্ৰ প্ৰদান বৃহস্পতিবাৰে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ সভাগৃহ জিলাখনৰ ক্ষুদ্ৰ উদ্যোগীসকলক লৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সভা জিলাখনৰ ৩ শতাধিক ক্ষুদ্ৰ উদ্যোগীয়ে অংশগ্ৰহণ কৰে। কবি সাংবাদিক আব্দুল মজিদে আঁঠৰা সভাখনত নলবাৰীৰ অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ দাস, লিড বেংক মেনেজাৰ ছাৰ্ভেদ বিজয়ন্ত, নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক ধীৰেশ্বৰ কছাৰী, সমাজকৰ্মী পুলক কুমাৰ শৰ্মা, অসম গ্ৰামীণ বিকাশ বেংকৰ শোলমৰা শাখাৰ প্ৰবন্ধক নুলুফাৰ ইয়াছমিনকে প্ৰমুখ কৰি বহু লোক উপস্থিত থাকে। উক্ত সভাতে ববিতা দেৱী, দীপাংকৰ দত্ত আৰু দীপাঞ্জলি বৰ্মনক সফল ব্যৱসায়ী হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইফালে PMFME আঁচনিৰ অধীনত ৰাজ সাহায্যযুক্ত ঋণ লাভ কৰিবলগীয়া 12গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰও প্ৰদান কৰা হয়। উক্ত সভাতে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া জয়ন্ত হাজৰিকাই আঁঠৰা সভাখনত ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে নিজৰ লগতে আন 10জনকো কেনেদৰে কৰ্মসংস্থাপন দিব পাৰি সেই বিষয়ে সমল ব্যক্তিসকলে বক্তব্য আগবঢ়ায়। অসমানিত্য নলবাৰী NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।